এতিয়া যিটো চালো বৰপেটা ৰোডৰ যিটো অৱস্থা এতিয়া আমি মহিলাবিলাকে সজাগ হ'বলৈ হ'ল এইকাৰণেই যে বাহিৰা মহিলাবিলাকে ইয়াতে আহি ঘৰ ভাড়া লৈ ইয়াতে যিটো ইউনিসেক্স পাৰ্লাৰৰ যিটো গমগমানি সেই ইউনিসেক্স পাৰ্লাৰত আজি মহিলাবিলাকে বোলে কাম কৰে আৰু লগতে ভাড়াতীয়া হিচাপে থাকি সেই ভাড়া ঘৰতো বেলেগ বেলেগ ঠাইৰ পৰা মানে পুৰুষবিলাকক আনি ইয়াতে ধান্দাবাজি কৰে আজি তিনিটা মহিলা ধৰা হ'ল তাৰ পৰা তিনিটা পুলিচে আহি এতিয়া লৈ গ'ল তাৰে পুলিচে এৰি দিয়ে এনেকৈ মহিলাবিলাক এতিয়াতো 6 মাহ ধৰি যিটো নেকি দবদবানি এতিয়া ইউনিসেক্স পাৰ্লাৰৰ নাম ক'লেতো আপোনালোকে গম পাব যে কিমান ইউনিসেক্স পাৰ্লাৰ চলি আছে ইউনিসেক্স পাৰ্লাৰ এনেকুৱা যিটো মানে দবদবানি আৰম্ভ হৈছে ইউনিসেক্স পাৰ্লাৰত এতিয়া মহিলাবিলাক আৰু ঘৰত থাকিব নোৱাৰে সিহঁতে বিজনেছত নামি গৈছে আজি এই লোকেল কলহভাঙাৰ যিটো লোকেল চেলিনা নামৰ যিটো বিল্ডিঙৰ স্বত্বাধিকাৰী মালিক চেলিনা বেগম তাৰ ঘৰত ভাড়াতীয়া হিচাপে থাকি আমাৰ এই কলহভাঙাৰ এই ৰাইজ ইহঁতে গম পালে যে গুৱাহাটীৰ পৰা ইয়াতে আহি ল'ৰাবিলাকে এই ছোৱালীৰ ওচৰত আহিছে আৰু ছোৱালী লৈ আহিছে তেতিয়া আৰু লোকেল মানুহবিলাকে ধৰি এতিয়া পুলিচ খবৰ দি এতিয়া দি দিলে দীৰ্ঘদিন ধৰি চলি আছে আমি বৰপেটা ৰোডৰ মহিলা হিচাপে এটা কথা ক'ব খোজোঁ আমাৰ প্ৰশাসন বিভাগ যদি সজাগ নহয় তেনেহ'লে এইবিলাক ইয়াৰ পৰা নোহোৱা নহয় এতিয়া পুলিচে লৈ গৈছে যদিও মানে এৰি দিয়ে না নিদিয়ে সিহঁতৰ কথা কিন্তু 3গৰাকী যুৱতীক লৈছে লৈ গৈছে এজনী পলাইছে ইহঁতেতো মোৰ লগত এনেকৈ মানে অলপ সেই কথা হৈছিল খালি ক'ত থাকে বুলি ক'ত কাম কৰে বুলি সোধাতে মই এইখিনি কৈছে বাকী ঘৰটো নাজানো এইখিনি